हेलो गाइस আপোনালোকে মোৰ ভিডিঅ'ৰ থাম্বনেলটো আৰু টাইটেলটো আপোনালোকে দেখি গম পাইছে যে আজিৰ ভিডিঅ'টো কি হ'ব গৈ আছে। খ্যাত জনপ্ৰিয় অভিনেত্ৰী পাপৰি বৰাই এক সামাজিক মাধ্যমত লিখিলে এটি আৱেগিক পোষ্ট। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। এই পোষ্ট আপোনালোকে শুনিয়ে হয়তো আৱেগিক হৈ পৰিব। হঠাৎ মণিবৰ হ'ল কি? এইবোৰ কথা শুনিবলৈ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে কোনো স্কিপ নকৰাকৈ আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। আৰু লগতে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, প্লিজ আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰি দিব। আৰু তাৰ লগতে মণিবৈৰ অভিনয় চাই ভাল পোৱাসকলে প্লিজ আপোনালোকে লাইক এটা কৰি দিব। ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ যোগেদি পৰিচিত মণিবৌ অৰ্থাৎ পাপৰি বৰাৰ বেহাৰবাৰী আউটপোষ্টত তেওঁ পৰিচিত হৈছিল অৰ্থাৎ পাপৰি বৰাই। 19 আগষ্ট তাৰিখে বেহাৰবাৰী আউটপোষ্টে 12 বছৰ সম্পূৰ্ণ কৰি তেওঁ 13টা বছৰ অতিক্ৰম কৰিলে। ইয়াকে লৈ মণিবৈয়ে লিখিছে সুখ দুখ হাঁহি কান্দোনে। সুখ দুখ হাঁহি কান্দোনেৰে ভৰা ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টে 2013 চনত 19 আগষ্টৰ পাতনি মেলিছিল। আপোনালোকৰ মাজলৈ আহিছিল এটি পৰিয়াল। সম্পূৰ্ণ 13 বছৰত ভৰি দিলে আজিৰ এই পৰিয়ালটি। তাৰে এটি চৰিত্ৰ মণিবৌক ইমানখিনি সাহস আৰু মৰম আৰু সাহস দিয়াৰ বাবে সদায় চিৰকৃতজ্ঞ। আৰু লগতে অভিনেত্ৰীগৰাকীয়ে এই দীঘলীয়া যাত্ৰাৰ বাবে মোক অসমবাসী ৰাইজক সেৱা আৰু কৃতজ্ঞতা জনালে। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। আৰু আপোনালোকে মণিবৈৰ বেহাৰবাৰী আউটপোষ্টৰ মণিবৈৰ অভিনয় চাই কেনেকুৱা পায় প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব। তো নতুন এটা ভিডিঅ'লৈ আপোনালোকক লগ পাম।